যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু এক অবাঞ্ছিত মৃত্যু বা ঘটনা নহয়। যীশুৰ জন্ম যেনেদৰে পৰিকল্পিত তেনেদৰেই তেওঁৰ মৃত্যু পূৰ্ব পৰিকল্পিত। আমি মানুহবোৰে কি হৈ মৰিম, কেনেদৰে কোন পৰিস্থিতিত মৰিম, কেতিয়া মৰিম, বুঢ়া হৈ মৰিম নে ৰোগ ব্যাধিত পৰি আধা বয়সতে মৰিম, তাক আগতীয়াকৈ কেতিয়াও নাজানো বা জনাৰ কোনো উপায় নাই। কিন্তু প্ৰভু যীশুৰ জন্মৰ পৰা আদি কৰি মৃত্যুৰ পৰ্যন্ত, পুনৰুত্থান ও পুনৰাগমন পৰ্যন্ত, অনন্তকাল পৰ্যন্ত সকলো পূৰ্ব নিৰ্ধাৰিত। তেওঁৰ জন্মৰ বহু বছৰৰ পূৰ্বেই তেওঁৰ বিষয়ে এই ভাৱবাণী আছিল। নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ বাৰ বলে। তথাপিও আমি হ'লে তেওঁক আঘাতিত ঈশ্বৰৰ দ্বাৰাই প্ৰসাৰিত আৰু দুখিত যেন জ্ঞান কৰিলোঁ। কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ কোঁচা হ'ল, আমাৰ শান্তি জনাত শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। তেওঁ মৃত্যু হৈ নিজ প্ৰাণ ঢালি দিলে আৰু অধৰ্মীবোৰৰ লেখত পৰিল।